এতিয়া বেংক কৰ্তৃপক্ষই বা কি কয় এতিয়া এনেইতো সিহঁতে এটা হেৰি দিছে মানে লকাৰ চেফট আছে, চিন্তা নাই। লকাৰ চেফট আছে, হয়তো লকাৰটো থাকিব, কিন্তু বাকী কাগজ পত্ৰটো মানে হেৰি মোৰ ভতিজা ল'ৰাই তেওঁৰতো ডকুমেণ্টছ গোটেই আছিল, দলিল পত্ৰ গোটেই আছিল তেওঁৰ, মাটি বাৰী গোটেই তাৰ গোটেই আছিল। মোৰ কিন্তু মাটি বাৰী হেৰি নাই, কিন্তু ঘৰতে থাকে, মোৰ ঘৰতো এটা বেংক আছেতো, এওঁৰো ব্ৰাঞ্চ এটা মোৰ তাতে আছে। কি কিবা হয় সেইটো কোৱা নাজানো আৰু মাতিব সিহঁতে চাগে, গতিকে আৰু এতিয়া শুনামতে সিহঁতে মানে যিবিলাকৰ লকাৰ হওক একাউণ্টছত বেলেগ বেংকত ট্ৰেন্সফাৰ কৰিব। ইহঁতৰ এইটো বিল্ডিঙৰ কেপাচিটি চাবতো, জুই লাগিলতো, কেপাচিটিটো কিমান হেৰি চাব আৰু তাৰপিছত কি কয় আৰু তেওঁলোকে খুব চিন্তাত থাকিব লগা। চিন্তা মানে বাপৰে। আৰু মই আহোঁতো, মই প্ৰত্যেক মাহতে আহোঁ, কিন্তু মই পৰহি আহি কথা বাৰ্তা পাতি গৈছোঁ। মোৰ মানে আহি মানে ইয়াতে মানে চেকবিলাক জমা হয়, আহি মই মাহত আহি লৈ যাওঁ আৰু সেনেকুৱা। যি থাকে থাকে আৰু ফিক্স থাকিলেতো ফিক্স থকাবিলাকতো নিজৰ লগত থাকে কাগজ পত্ৰ। কি কৰিব আৰু উপায় নাই। চব মানে কি ক'ম এতিয়া, লাইক hoping for the best and we are prepared for the worst. তথাপিতো মানে ওপৰলৈ আশা কৰি আছোঁ যে একমাত্ৰ ভগৱানে, কাৰণ এতিয়ালৈকে 24 ঘণ্টা হৈ গ'ল, এতিয়ালৈকে একো কৰিব পৰা নাই। এতিয়াও মানে আপোনাৰ ধোঁৱা ওলায়ে আছে, কি কাৰণত? আৰু অকল আগৰ পৰা পানী মাৰি আছে, পিছফালে যাবই পৰা নাই, বুজিছে নাই? মানুহ সোমাবই পৰা নাই, কৈহে আছে যে ইট ইজ ছেফ, ইট ইজ ছেফ। ৰাস্তা নাই তেনেকুৱা, কিয় য'ত ৰাখিব লাগে যে এখন ফায়াৰ ব্ৰিগেড চাৰিওফালৰ পৰা যেন সোমাই, মানে জুইৰ কাৰণে যিটো নিয়ম এটা তেনেকুৱা সেইটো ৰাখিব লাগে, যদি নাৰাখে যদি সেইটো এতিয়া তাত কোন দোষী? গ্ৰাহক হিচাপে আপোনাক প্ৰশ্ন দুটা কৰিছোঁ, আপোনাৰ নিচিনা বহু গ্ৰাহক আছে, এতিয়া মাটিৰ কাগজ পত্ৰ, সোণ আ অলংকাৰ, টকা পইচা গোটেইটো জ্বলি মানে মই যদি গৈছে যদি এতিয়া কি হ'ব? কাৰো ৰাতি টোপনি অহা নাই। মই কালি ৰাতিও এবাৰ উঠি আহিছোঁ যে কিজানি নুমাইছে নাই, তো কালি মই ওচৰতে থাকোঁ, গোটেই ৰাতি ফায়াৰ ব্ৰিগেড আহি আছে, ৰাতিপুৱালৈকে এতিয়ালৈকেতো আহিয়ে আছে। এনেকুৱা মোৰ মাটিৰ দলিল পত্ৰ মানে চব আছে, চব ইয়াতে আছে। আৰু অকল মোৰ বুলি নহয়, মোৰ ভাইটিৰ আছে, তাৰ লকাৰ আছে, তাৰ গোটেই মাটি পত্ৰ গহনা চহনা চব আছে, মোৰ খুৰীৰ আছে লকাৰ, গোটেইখিনি ইয়াতে এনেকুৱা। সেইটো এতিয়া আপুনি কাক দোষ দিব? SBI দোষ দিব নে আপুনি GMC? এতিয়া মই ইহঁতে যদি এখন GMCৰ পৰা এখন হেৰি দেখাই ক্লিয়াৰেঞ্চ যে চাওক যিখিনি নিয়ম পালিব লাগে আমি চব পালিছোঁ, তেতিয়া SBI ক'ব ঠিক আছে। চ' আপুনি SBI দোষ দিব নোৱাৰে তেনেকুৱা। GMC এখন চাৰ্টিফিকেট দিয়ে, যিখন দিব লাগে, তেতিয়া SBI ক'ব ঠিক আছে। যদি GMC যদি দিছে তেনেহ'লে ঠিক আছে, আমাৰ কোনো আপত্তি নাই। সেইখন দিয়াৰ পিছতহে সিহঁতে অকুপাই কৰিব পাৰিব। আচলতে মই বেংকতে কাম কৰিছিলোঁ, ষ্টেট বেংকত ৰিটায়াৰ কৰিছোঁ, কিন্তু মোৰ হাউচিং লোনৰ ডকুমেণ্ট তাত আছে এতিয়াও। গতিকে কি হয় দেখা যাব। লকাৰত যদি ৰাখিছেতো ঠিকে আছে হাউচিং লোনৰ ডকুমেণ্টবিলাক। আৰু ইন জেনেৰেলি আমাৰ মই ব্ৰাঞ্চত কাম কৰোঁতে ইন জেনেৰেলি লকাৰত এইবিলাক নাথাকে, আমাৰ স্পেচিয়েল আলমিৰা থাকে, তাত ডকুমেণ্টবিলাক ৰখা হয়। কিন্তু ইয়াত বা কি ছিষ্টেম কৰিছে সেইটো গম নাপাওঁ। কিন্তু বেংক কৰ্তৃপক্ষই আপোনালোকৰ লগত কিবা কথা পাতিছে? নাই নাই, এতিয়ালৈকে একো কথা পতা নাই। নাই নাই, সেইটো অকল বেংকৰ যিখিনি কাম কৰে এমপ্লয়ীখিনি কি চিন্তা নহয়, গোটেই মানুহখিনি চিন্তা। আৰু বহুতকেইটা ব্ৰাঞ্চ আছে ইয়াত, দুটা কমাৰ্চিয়েল ব্ৰাঞ্চ আৰু হেৰি ব্ৰাঞ্চ এটা আছে, দুটা ব্ৰাঞ্চ আছে, 3টা ৰিজন আছে, এডমিনিষ্ট্ৰেটিভ অফিচ আছে, 4-5টা অফিচ আছে ইয়াতে বেংকৰে, অকল ষ্টেট বেংকৰ। গতিকে কাগজ পত্ৰৰ ভিতৰত কি হৈছে সেইটো এতিয়ালৈকে গম পোৱা নাই, আমাক জনোৱাও নাই বা আমি খবৰ ল'ব পৰা নাই এনেকৈ। কিন্তু এইটো আমাৰ এটা মোৰ পাৰ্চনেল ভিউ এটা, এই বস্তুটো 4-5-7 বিল্ডিং, এটা 6 বিল্ডিঙত এই গুৱাহাটীৰ ইমান ধুনীয়া ছিষ্টেম থকাৰ পিছতো 3 দিন জুই নুমাওঁতে লাগিছে, সেই এটা কাৰণ, সেই এটা ডাঙৰ কাৰণ। আৰু এই বিল্ডিংটো স্পেচিয়েল বিল্ডিং, চাৰিওফালে গাড়ী ঘূৰিব পাৰে, স্পেচ আছে। গতিকে এই বিল্ডিংটো 4-5 দিন জুই নুমাওঁতে লাগে, সেইটো এটা গাড়ী এইফালেদি ভিতৰেদি গাড়ী গৈ সেইফালেদি আহিব পাৰে। আমাৰ তলৰ যিখিনি পাৰ্কিং আছে, পাৰ্কিং গাড়ীটো পিছফালেদি আহে। বিল্ডিংটো চাইণ্টিফিকেলি মানে হেৰি ফিট নহয়, কাৰণ কিয়
পিছপিনে গাড়ী যাব পৰা নাইতো পিছপিনে যদি ফায়াৰ ব্ৰিগেডৰ গাড়ী গ'ল হয় তেতিয়া নিশ্চয় সোনকালে হেৰি হ'ল হয় বিসংগতি আছে বহুখিনি বিল্ডিংটো মোৰ হিচাপত বিল্ডিংটো বনাওঁতে কিবা বিসংগতি আছে ৰিপ্লাই অহা নাই মানে ভাল খবৰ নহয় চাগে ভাল খবৰ হ'লে লগে লগে ৰিপ্লাই দিলে হয় যে ঠিকে আছে আমাৰ লকাৰটো লৈয়ে আমাৰ বিশেষ চিন্তা কি ভাবে মানে মুকলি ঠাই এটা। এনেকুৱা আজিৰ তাৰিখত প্ৰশাসনে জইণ্ট কমিটি বনাব লাগে ডিজাষ্টাৰ মেনেজমেণ্ট দুৰ্যোগত কেনেকৈ কি কৰা হ'ব মক ড্ৰিলটো কৰি থাকে সিহঁতে। মক ড্ৰিল অকল পুলিচে আৰু ইয়ালোকে কৰিলে নহ'ব জইণ্ট কমিটি হ'ব লাগে জইণ্ট কমিটিত পুলিচ আৰ্মি এয়াৰফ'ৰ্চ প্ৰশাসন গোটেই জইণ্ট কৰি তাৰে SOP বনাব লাগে সেই SOPত লিখা হ'ব এনেকুৱা দুৰ্যোগ হ'লে কি কৰা হ'ব হা এতিয়া এনেকুৱা ডাঙৰ দুৰ্যোগত হেলিকপ্টাৰ পানী আনি পেলাব লাগিছিল কিবা যোগাযোগ কৰিছে নে প্ৰশাসনে জইণ্ট কমিটি কৰা নাই SOP বনোৱা নাই বিচাৰকচোন এনেকুৱা দুৰ্যোগত SOP বনাই থৈছে নেকি আমাক জনাইছে নেকি ৰাইজক যে এনেকুৱা হ'লে এনেকুৱা প্ৰশাসনে ব্যৱস্থা কৰিব সেইটো চাইডে পিছফালে যাবৰ কোনো উপায় নাই আৰু এইটো হ'ল ফ্ৰণ্টেজ হা ইয়াৰ পৰা এখন মাত্ৰ গাড়ী সোমাব পাৰে বেক চাইডে এটা ব্যৱস্থা হ'ব লাগিছিল একেখিনি কথা ধৰক এটা মিনিটত ক্ষোভ থাকিব ধৰক আমিও ইয়াত সহযোগিতা আগবঢ়াই আছোঁ কিন্তু বিসংগতি বহুখিনি আছে কেনেকৈ পায় অনুমতিবোৰ বিসংগতিটো আগৰ পৰা আছেই বিল্ডিং কনষ্ট্ৰাকশ্যন এইটো আচলতে এই ধৰণৰ এন'মেলিজ ৰাখিছে যিটো এন'মেলিজৰ কাৰণে আজি এইটো কনচিকুৱেঞ্চ হৈছে 1 নম্বৰ ছেকেণ্ড হ'ল কি চাৰিওফালে ফায়াৰ ব্ৰিগেডে হওক বা যিকোনো ধৰণৰ গাড়ী ঘূৰিব পৰা হ'ব লাগে সেইটো ইয়াতে নাই সেইখিনি এটা প্ৰব্লেম এতিয়া মিডিয়াত যিটো কৈ আছে কালিৰ পৰা যে ফাৰ্ষ্ট ফ্ল'ৰ আৰু গ্ৰাউণ্ড ফ্ল'ৰ এণ্ড ফাৰ্ষ্ট ফ্ল'ৰ মানে চোহাম এম্পৰিয়ামৰ যিটো বস্তু জ্বলিছে বুলি কালিৰ পৰা কৈ আছে এতিয়া স্পটত আহি দেখিলোঁ সেই বস্তুটো বিশেষ এফেক্ট একো হোৱা নাই জ্বলিছে অকল বেংকৰ 3rd ফ্ল'ৰ 4th ফ্ল'ৰ 5th ফ্ল'ৰ 6th ফ্ল'ৰ মানে বেংকৰ আটাইকেইটা আৰু 4টা ফ্ল'ৰ গোটেই চাৰখাৰ এটাকেইটা জ্বলিছে এতিয়া স্পটত আহি দেখা পাইছোঁ যে 3rd ফ্ল'ৰত যিবিলাক মানুহবিলাকৰ পাব্লিকৰ লকাৰ আছিলে লকাৰখিনিতো দেখিছোঁ সাংঘাতিক ধৰণৰ এটা ডেভাষ্টেশ্যন হৈছে আপোনাৰো সামগ্ৰী আছিল তাত মোৰো আছিলে আৰু লকাৰ যিটো ছেকশ্যনত আছিলে সেই ছেকশ্যনটোতো সম্পূৰ্ণৰূপে দেখিছোঁ জ্বলি আছে আমি এতিয়া বাহিৰৰ পৰা যিটো অৱস্থা দেখা পাইছোঁ এতিয়াও নোমোৱা নাই দাদা SDRF আৰু NDRF যদিও মানুহে পানী মাৰি আছে কিন্তু কিমান দূৰ ছাকচেছ হৈছে ক'ব নোৱাৰে আৰু ডিপেণ্ড কৰিব যে ফায়াৰৰ ইণ্টেনচিটি কিমান আছিলে হিট ইণ্টেনচিটি যদি আমাৰ ৰেজিষ্টেঞ্চ ফায়াৰ সাধাৰণতে লকাৰবিলাক হিট ৰেজিষ্টেঞ্চ থাকে ৰেজিষ্টেঞ্চৰ যিটো লিমিট যদি ক্ৰছ কৰি গৈছে এক্সেছ লিমিট যদি হৈছে তেতিয়াহ'লে ইণ্টেনচিটি যদি বাঢ়িছে তেতিয়াহ'লে লকাৰ বচাৰ চান্সটো কম এভৰিথিং ডিপেণ্ডছ অন গড নাও আৰু যিহেতু বেংকৰ অথৰিটি সোমাবলৈ এতিয়ালৈকে দিয়া নাই তেওঁলোক সোমোৱাৰ পিছতে গম পাব লকাৰবিলাকৰ ছিটুৱেশ্যন কি হৈ আছে আইদাৰ মেল্টিং হৈছে নে মাইনৰ ডেমেজ হৈছে তাৰ ওপৰত বেছ কৰি পেলাই গোটেইখিনি চিন্তাত পৰিছে যথেষ্টখিনি দুদিন ধৰি লওক চিন্তাত পৰিছে মই অলপতে আহি পালোহি মোৰ লকাৰ আছে আৰু মই অৰিজিনেলি ষ্টেট বেংকৰে আছিলোঁ ৰিটায়াৰ হৈছোঁ এইটোত নাছিলোঁ মই বেলেগ ব্ৰাঞ্চত কাম কৰিছোঁ অসমৰ বহুত জেগাত কাম কৰিছোঁ বাহিৰতো কৰিছোঁ বেয়া লাগিছে এতিয়া কি হ'ব হয় পিছত দেখা যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ